মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড যেটো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। আজি আমি নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় আলোচনা কৰিম। অধ্যায়টোৰ নাম হৈছে মূল অৰ্থনীতি সমস্যাসমূহ। গতিকে অধ্যায়টো বৰ ইম্পৰ্টেণ্ট অধ্যায়। ইয়াৰ আটাইবোৰ বস্তু তোমালোকে গুৰুত্ব সহকাৰে চাব লাগিব। প্ৰথমতে পাঠটো তোমালোকে ধুনীয়াকৈ পঢ়িবা, একফালৰ পৰা পঢ়ি লৈ তাৰ পিছত তোমালোকে এনসাৰখিনি লৈ যাবা, প্ৰশ্নাৱলী লৈ যাবা। যেহেতু মাজতে আমাৰ বহুতখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন আছে। ইয়াতে চোৱা বৰ্ষ, গ্ৰামাঞ্চল আৰু চহৰাঞ্চল 2000 পৰা 2001 লৈ 328 টকা গ্ৰামাঞ্চলত আৰু চহৰাঞ্চলত আছিল 454 টকা। এইটো কি তাৰমানে নিম্নতম কেলৰি আহৰণ কৰিবলৈ চালিত দৰৰ হিচাপত গাঁও অঞ্চল আৰু চহৰ অঞ্চলত জনমুৰি মহিলাৰ ব্যয়ৰ পৰিমাণ এইখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে। 2005 পৰা 6 লৈ 368 টকা গ্ৰামাঞ্চলত আৰু চহৰাঞ্চলত হৈছে 558 টকা। এনেকৈ ইয়াতে চোৱা, ইয়াতে ফটোটো দিয়া আছে। ইয়াতে ভাৰতীয় অৰ্থনীতি এখন চিনাকি ছবি। গতিকে তোমালোকে পাঠটো একদম গুৰুত্ব সহকাৰে পঢ়িবা। আকৌ ইয়াতে আছে চোৱা যে দৰিদ্ৰতাৰ কাৰণসমূহ বৰ ইম্পৰ্টেণ্ট এইটো টপিক। এইখিনি ভালদৰে চাবা, তিনিটা টপিক তোমালোকে অলপ পঢ়ি চাবা। ইয়াতে আছে জনসংখ্যা বৃদ্ধিৰ হাৰ, কেনেকৈ কোন চনত কিমান বাঢ়ি গৈছে জনসংখ্যা এইটো। তাৰপিছত ইয়াতে চোৱা গোটেইখিনি বস্তু বৰ ইম্পৰ্টেণ্ট বস্তু। তোমালোকে এটা কাম কৰিবা, এইখিনি বস্তু তোমালোকে চিন দি থ'বা। মই যিখিনি দেখাই আছোঁ চিন দি থৈ দুবাৰ তিনিবাৰকৈ চাই পঢ়িলেই পিছলৈ গৈ মনত থাকি যাব। ইয়াৰ পৰা বহুতো MCQ অহাৰ চান্স আছে। ইয়াতে চোৱা আজিৰ প্ৰাচুৰ্যই ভৱিষ্যত প্ৰজন্মৰ বাবে এখন বসবাসৰ অনুপযুক্ত সম্পদহীন পৃথিৱী এৰি থৈ যাব পাৰে। সেয়ে ভৱিষ্যতৰ বাবে সেউজ অৰ্থনীতি আৰু বহনক্ষম উন্নয়ন নীতি অৱলম্বন কৰা অতিকৈ প্ৰয়োজন, হয়নে? চোৱা আমি সদায় সেউজীয়া গছ-গছনি ৰোপণ কৰিব লাগে, হয়নে? তেতিয়াহে আমি সুস্থিৰভাৱে জীয়াই থাকিব পাৰিম। ইয়াতে চোৱা মূল কথা আছে। মূল কথাত ইম্পৰ্টেণ্ট কথা আছে। ইয়াৰ পৰা MCQ অহাটো খাটাং। এইখিনি বৰ ইম্পৰ্টেণ্ট। তোমালোকে পাঠটো পঢ়া নপঢ়া মূল কথাখিনি দুবাৰ তিনিবাৰ চাৰিবাৰকৈ পঢ়িবা। ইয়াতে এতিয়া চোৱা প্ৰশ্নাৱলীত আহিছোঁ। প্ৰশ্নাৱলীৰ 1 নম্বৰত দিয়া আছে চমু টকা লিখা। একেবাৰে শ্বৰ্ট কৰি লিখিলেই হ'ল। গোটেইখিনি কুৱেশ্যন এনচাৰ মই তোমালোকক এইটো ভিডিঅ'ত। পাঠৰ নাম মূল অৰ্থনৈতিক সমস্যাসমূহ। 1 নম্বৰত আছে সংজ্ঞা লিখা। একেবাৰে সৰু চমুকৈ লিখিলেই হ'ব। দৰিদ্ৰতা, নিবনুৱা, জনসংখ্যাৰ ঘনত্ব, লিংগ অনুপাত, চৰম দৰিদ্ৰতা, আপেক্ষিক দৰিদ্ৰতা, বহনক্ষম উন্নয়ন আৰু সেউজ অৰ্থনীতি। দৰিদ্ৰতা এনে এক অৱস্থা য'ত এজন ব্যক্তি জীৱনৰ মৌলিক প্ৰয়োজন যেনে খাদ্য, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাৰ পৰা বঞ্চিত হয়। আকৌ নিবনুৱা, যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক আৰু সক্ষম হৈও কৰ্মসংস্থান নাপায়, তেওঁলোকক নিবনুৱা সমস্যা বোলে। এতিয়া চোৱা আমাৰ ৰাজ্যসমূহত নিবনুৱাৰ সমস্যাৰ সংখ্যা দিনে বাঢ়ি গৈ আছে, কিন্তু নিবনুৱাৰ তুলনাত কৰ্মসংস্থাপন ইমান বিচাৰি পোৱা নাই, হয়নে? চোৱা জনসংখ্যাৰ ঘনত্ব কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰ বাস কৰা লোকৰ সংখ্যাক জনসংখ্যাৰ ঘনত্ব বোলে। লিংগ অনুপাত কোনো ঠাইৰ মুঠ জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক লিংগ অনুপাত বুলি কোৱা হয়। চৰম দৰিদ্ৰতা গাঁও অঞ্চলত দৈনিক 2400 কেলৰি আৰু চহৰত 2100 কেলৰি নিম্নতম খাদ্য আহৰণ কৰিব নোৱাৰিলে চৰম দৰিদ্ৰতা বোলা হয়। আপেক্ষিক দৰিদ্ৰতা সমাজত সাধাৰণ জীৱন-যাত্ৰাৰ মান বজাই ৰাখিবলৈ নিম্নতম আয় উপাৰ্জন কৰিব নোৱাৰিলে আপেক্ষিক দৰিদ্ৰতা বোলা হয়। আৰু এটা হৈছে বহনক্ষম উন্নয়ন, বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ অনুকূল হোৱা বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থাক বহনক্ষম উন্নয়ন বোলা হয়। সেউজ অৰ্থনীতি
পৰিৱেশৰ ভাবুকি দূৰ কৰি বহনক্ষম উন্নয়নৰ লাভ কৰা অৰ্থনৈতিক সেউজ অৰ্থনীতি বোলা হয়। 2 নম্বৰ প্ৰশ্নটো চাবা, দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চলত আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি? গতিকে চোৱা, দৰিদ্ৰতাৰ সীমাৰেখা হ'ল ভাৰতৰ পৰিকল্পনাৰ আয়োগৰ কেলৰি ভিত্তিক সংজ্ঞা, য'ত গাঁও অঞ্চলত দৈনিক নিম্নতম 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰতা বোলা হয়। 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান? ভাৰতবৰ্ষত 121 কোটি আৰু অসমত হৈছে 3 কোটি 12 লাখ। তাৰে পিছত চাবা, 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান? এইটো হৈছে, এইটো আগতে চালোঁ, দুইবাৰ আহি গৈছে। চোৱা, ভাৰতবৰ্ষত 121 কোটি আৰু অসমত 3 কোটি 12 লাখ। তাৰপিছত বিশ্বৰ মাটিকালি কিমান শতাংশ? ভাৰতত আছে 2.4 শতাংশ। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাতত থকা ৰাজ্য কোনখন আৰু কিমান? কেৰালা, ইয়াতে হৈছে 184খন। অসমৰ জনসংখ্যাৰ ঘনত্ব 397 জন। ছদ্মবেশী নিবনুৱা কাক বোলে? গাঁও অঞ্চলত কৃষিকাৰ্যত নিয়োজিত থকা শ্ৰমিক যিসকলৰ অতিৰিক্ত উৎপাদন শূন্য হয় কিন্তু দেখাত কামত লাগি থকা যেন লাগে তেওঁলোকক ছদ্মবেশী নিবনুৱা বোলা হয়। চোৱা, মুদ্ৰাস্ফীতি কি? নিৰবিচ্ছিন্নভাৱে দ্ৰব্যমূল্য বৃদ্ধি বা মুদ্ৰামূল্য হ্ৰাস পোৱাকে মুদ্ৰাস্ফীতি বোলা হয়। মুদ্ৰাস্ফীতিৰ দুটা কাৰণ, এটা হৈছে চাহিদাজনিত কাৰণ আৰু এটা হৈছে ব্যয়জনিত কাৰণ। এই দুটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা, দমিত মুদ্ৰাস্ফীতি কাক বোলে? চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা মুদ্ৰাস্ফীতিক মুক্ত মুদ্ৰাস্ফীতিতকৈ কম কৰি ৰখা অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলা হয়। কি বুলি কৈছে যে চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা মুদ্ৰাস্ফীতিক মুক্ত মুদ্ৰাস্ফীতিতকৈ কম কৰি ৰখা অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলা হয়। তাৰে পিছৰটো চোৱা, অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে? এইটো হৈছে 10 জনতকৈ কম। তাৰপিছত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল? এইটো চোৱা, ব্ৰাণ্ডেটলেণ্ড আয়োগে 1987 চনত এই বহনক্ষম উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল। তাৰে পিছত চোৱা, পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰ কি হোৱাটো বিচাৰে? চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক, থিংক গ্লবেলি এক্ট লোকেলি। এইটো হৈছে পৰিৱেশ বিজ্ঞান তত্ত্বসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূল মন্ত্ৰ বুলি কৈছে। এইটো হ'ব লাগে। তাৰপিছত দীঘল প্ৰশ্নখিনি চাবা, ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ সমস্যা মূল কাৰণবোৰ আলোচনা কৰা। ভাৰতত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হ'ল উচ্চ জন্মহাৰ, মৃত্যুৰ হাৰৰ তুলনাত জন্মহাৰ বেছি হোৱা আৰু পৰিয়াল পৰিকল্পনা কাৰ্যকৰী নোহোৱা, নিৰক্ষৰতা, শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ প্ৰতি সজাগতা কম, দৰিদ্ৰতা, মৌলিক প্ৰয়োজন পূৰণৰ অক্ষমতাই নিবনুৱা আৰু দৰিদ্ৰতা বঢ়ায়, সামাজিক অজ্ঞতা, গাঁও অঞ্চলত শিক্ষাৰ অভাৱ, জনসংখ্যা বৃদ্ধিৰ প্ৰতি উদাসীনতা, জনসংখ্যা শিক্ষাৰ অভাৱ, শিক্ষাৰ প্ৰসাৰ নোহোৱাত চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণত অক্ষমতা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, দৰিদ্ৰতা কাক বোলে? দৰিদ্ৰতা সীমাৰেখাত কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। দৰিদ্ৰতা হ'ল এনে এক অৱস্থা য'ত ব্যক্তি মৌলিক প্ৰয়োজন খাদ্য, বাসস্থান, শিক্ষা, স্বাস্থ্যৰ পৰা বঞ্চিত হয়। দৰিদ্ৰতা সীমাৰেখাই কেলৰি ভিত্তিত নিৰূপণ কৰে। গাঁও অঞ্চলত দৈনিক কেলৰি 2400 আৰু চহৰ অঞ্চলৰ দৈনিক কেলৰি হৈছে 2100। এই নিম্নতম কেলৰি আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰতা বোলা হয়। গাঁৱত শাৰীৰিক পৰিশ্ৰম বেছি হোৱাৰ বাবে কেলৰিৰ প্ৰয়োজন বেছি। আকৌ মুদ্ৰাস্ফীতি কাক বোলে? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা। মুদ্ৰাস্ফীতি হ'ল দৰ স্তৰৰ একেৰাহে বৃদ্ধি নিয়ন্ত্ৰণৰ পদ্ধতি।
1 নম্বৰ মৌদ্ৰিক নীতি বেংক হাৰ বৃদ্ধি কৰি ঋণ হ্ৰাস কৰা ৰাজকীয় নীতি চৰকাৰী ব্যয় কৰ্তন আৰু কৰ বৃদ্ধিৰে চাহিদা হ্ৰাস কৰা উৎপাদন বৃদ্ধি নীতি সম্পদৰ ব্যৱহাৰ বঢ়াই যোগান বৃদ্ধি কৰা 4 নম্বৰ নিবনুৱা সমস্যা কাক বোলে ইয়াৰ প্ৰকাৰ কি এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা নিবনুৱা হল যিসকল কাম কৰিবলৈ ইচ্ছুক আৰু সক্ষম হৈও কৰ্মসংস্থান নাপায় প্ৰকাৰ গ্ৰাম্য চহৰীয়া ঋতুজ ছদ্মবেশী উদ্যোগিক শিক্ষিত কাৰণ দ্ৰুত জনসংখ্যা বৃদ্ধি নিয়োগবিহীন উন্নয়ন স্থবিৰ কৃষি উন্নয়ন উদ্যোগিক মন্থৰ গতি ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা ইত্যাদি গতিকে চমুটকা লিখা ঋতুজ নিবনুৱা চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি বহনক্ষম উন্নয়ন উত্তৰত লিখিবা যে ঋতুজ নিবনুৱা কৃষি শ্ৰমিকৰ বছৰৰ কিছু সময়ে নিয়োজিত আৰু বাকী সময় নিবনুৱা হৈ থকা অৱস্থা খ নম্বৰ চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি চাহিদাজনিত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি ব্যয়জনিত উৎপাদন বৃদ্ধিৰ ব্যয় বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি বহনক্ষম উন্নয়ন পৃথিৱীৰ অনিষ্ট নকৰি বৰ্তমান আৰু ভৱিষ্যতৰ অনুকূল উন্নয়ন তাৰপিছত দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে প্ৰথমে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল এইটো হৈছে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে কমেণ্ট সেকশ্যনত কমেণ্ট কৰিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ